যদি আপুনি কম পইচা খৰচ কৰি নিজে স্বাৱলম্বী হ'ম বুলি ভাবি আছে, আপোনালোকে ঘৰতে বহি এই ব্যৱসায়টো কৰিব পাৰিব। স্ক্ৰীনত আপোনালোকে দেখাই পাই আছে ধান কুটোৱা মেচিন হয়। আপোনালোকে এই ধান কুটোৱা মেচিনৰ লগত আপোনালোকে যদি পিঠাও খুন্দিবলগীয়া থাকে, আপোনালোকে পিঠা খুন্দিব পাৰিব। হালধি যদি আপোনালোকে গুড়ি কৰিম বুলি ভাবিছে, অন্যান্য আৰু যদি মছলা আপোনালোকে গুড়ি কৰিম বুলি ভাবি আছে, আপোনালোকে এই মেচিন লৈ আপোনালোকে ঘৰতে বহি খুব ধুনীয়া এটা আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। মাত্ৰ 40-45 হাজাৰ টকা ইনভেষ্ট কৰিলে আপোনালোকে ঘৰতে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আপোনালোকে দেখাই পাইছে ধান ঢালি দিয়াৰ লগে লগে কেনেকৈ চাউল ওলাই আছে। আপোনালোকে যদি এই মেচিনটো অৰ্ডাৰ কৰিব বিচাৰে, আপোনালোকে কোচবিহাৰৰ পৰা এই মেচিনটো পাব। আপোনালোকে COD মানে কেছ অন ডেলিভাৰীতে আপোনালোকে ল'ব পাৰিব। ঘৰত আহি আপোনালোকক দি যাব। খুব ধুনীয়া এটা বিজনেছ। যদি আপোনালোকে ল'ম বুলি ভাবিছে, স্ক্ৰীনৰ নাম্বাৰ শ্ব' কৰি দিছে, আপোনালোকে ল'ব পাৰিব ইয়াৰ পৰা এটা মেচিন। আৰু সবিশেষ আপোনালোকে ভালকৈ ইয়াত যিজন কৰ্মৰত দাদা আছে, সেই দাদাৰ মুখেৰে আপোনালোকে শুনক। A to Z আপোনালোকে সুন্দৰকৈ বুজি পাব। আজি আপোনালোকক মই বহুত কেইটা মেচিন মানে মই ফিটিং কৰি ৰাখিছোঁ। আপোনালোকক বহুত কেইটা মেচিন দেখুৱাই আছোঁ, মানে এইটো চাওক। আৰু মই এইটো মেচিনৰ যিকোনো এটা মেচিনৰ বিষয়ে আপোনালোকে ভালকৈ কৈ দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকক। মোৰ সন্মুখত যিটো মেচিন চাই আছে, এইটো হ'ল 3-in-1 ৰাইচ মিল। ইয়াতে মানে তিনিটা ছিষ্টেম আছে। আপুনি এইটো ছাইডত আপুনি ধান কৰিব পাৰিব। মানে ইয়াতে ধান দিলে অটোমেটিক কণ্ট্ৰলাৰ আছে। মানে ধানটো আপুনি কিমান চাৰিব, মানে কিমান লোড দিব, এইটো কণ্ট্ৰলাৰ আছে। এইটো দি কণ্ট্ৰল কৰিব পাৰিব। আৰু ইয়াতে আপোনাৰ চাউল একেবাৰে পৰিষ্কাৰ হ'ব। যেনেকুৱা আপোনাৰ বজাৰত পোৱা যেনেকুৱা চাউল ওলায়, তেনেকুৱাকৈ পৰিষ্কাৰ হৈ কিনে এইটো আউটলেট আছে ইয়াতে। আউটলেট এইটো ছাইডে ওলাই যাব। আৰু যিবিলাক সৰু সৰু খুদিবিলাক যে থাকে, সেইটো মানে ভিতৰত সোমাই কিনে সৰু এটা ইয়াতে আউটলেট আছে, সেইটো ছাইডে ওলাই যাব। আৰু ইয়াতে আমাৰ এটা ফেন আছে। এইটো ফেনৰ জৰিয়ে আপোনাৰ চাউলবিলাক একেবাৰে চাফা হ'ব। আৰু আপোনাৰ যিটো ডাঙৰ মিলৰ মানে হাত দিব লাগে, হাত দি কিনে এইটো কাম কৰিব লাগে। আৰু এইটো মেচিনত কোনো হাতো দিব নালাগে, কাৰণ ইয়াতে সেইটোৰ পৰিৱৰ্তে এইটো দিয়া আছে। মানে এইটো আপোনাৰ কণ্ট্ৰলাৰ হয়। আপোনাৰ চাউলটো কেনেকৈ পৰিষ্কাৰ, মানে বেছি পৰিষ্কাৰ কৰিব না কম কৰিব। যেতিয়া চাউলৰ লগত ধান যাব, তেতিয়া এইটো অলপ টাইট কৰি দিলে কেনে আপোনাৰ চাউলটো পৰিষ্কাৰ হ'ব। আৰু আপোনাৰ আমাৰ এইটো যে মেচিন আছে, এইটো মেচিনত যিটো মটৰ থাকে, এইটো হ'ল 220 ভল্টৰ আপোনাৰ মানে 4 HP মটৰ। এনেকুৱা এটা মটৰ থাকিব। আপোনালোকে ভালকৈ চাওক। এইটো হ'ল 4 HP মটৰ। ইয়াতে 4 HP এটা মটৰ থাকিব। আৰু যিটো আপোনাৰ যিটো ঘৰত লাইন আছে, মানে 220 ভল্ট, মানে দুটা তাৰৰ, মানে ছিংগল ফেজ বুলি কয়, সেইটো লাইনেই মানে আপোনাৰ অনায়াসে চলিব। মানে আপোনাৰ 1 ঘণ্টাৰ বিজুলীৰ খৰচ আহিব আপোনাৰ 2 ইউনিটমান আহিব, বা 3 ইউনিট, বেছি হ'লে 3 ইউনিট আহিব। তে আপুনি এটা ছাইডত আপুনি অলৰেডি ধান কৰিব পাৰিব। সেইটো মই আপোনাক ভালকৈ কৈ দিলোঁ। আৰু এইটো ছাইডত আহক, ইয়াত আছে এটা গ্ৰাইণ্ডাৰ লগোৱা আছে। এইটো গ্ৰাইণ্ডাৰে আপুনি আপোনাৰ ধৰক পিঠাগুড়ি হ'ব, পিঠাগুড়ি কৰিব পাৰিব। হালধি, মছলা, জলকীয়া চব কৰিব পাৰিব। কিন্তু যিসকলে মানে আমাৰ এইটো হ'ল 3-in-1, যিসকলে তিনিটা থকাটো ল'ব, ইয়াতে অকল খালি ভিজা চাউলটো কৰিলে, জিকা চাউলটো, আৰু আপোনাৰ গেহু কৰিলে, আৰু এইটো দিয়ে আপুনি হালধি, মছলা, জলকীয়া সব এইটো গ্ৰাইণ্ডাৰে আপোনালোকে ভালকৈ কৰিব পাৰিব। তো এটা মেচিন কিনি আপুনি কমচে কম 2-3টা বিজনেছ কৰিব পাৰিব। এটা হ'ল ৰাইচৰ বিজনেছ, যেটা চাউলৰ বিজনেছ আপুনি কৰিব পাৰিব। চাউল একেবাৰে ক্লিনহে ওলাব বাছ। আৰু এইটো আহি গ'ল আপোনাৰ মছলাবিলাক, যিবোৰ মছলাজাতীয় বস্তু আছে, এইটো দি আপুনি মছলা কৰিব পাৰিব। আৰু এইটো সন্মুখত যিটো গ্ৰাইণ্ডাৰ আছে, এইটো দি হালধি, মছলা, জলকীয়া এইবিলাকৰ বিজনেছ আপুনি কৰিব পাৰিব। এই ভিতৰত আপোনালোকে চাওক, এইটো এটা মানে 8 ইঞ্চি পাথৰৰ চকা লগোৱা আছে। মানে আপোনালোকে ভালকৈ চাওক। আৰু সেইটো কণ্ট্ৰল কৰিবলৈ ইয়াতে কণ্ট্ৰলাৰ লগোৱা আছে। সেইটো দি কিনে আপুনি কিমান মিহিন কৰিব, সেইটো কৰিব পাৰিব। এইটো কণ্ট্ৰলাৰ লগোৱা আছে। আৰু এইটো হ'ল আমাৰ কম্বাইন ৰাইচ মিল। যিসকলে ভাবি আছে যে এইটো দামটো অলপ বেছি হ'ল,
মানে তিনিটা থকাটো অলপ দামটো বেছি হ'ব, এইটো ঠিকেই আছে। আৰু যিটো যাৰ মানে আপোনাৰ পুঁজিটো অলপ কম আছে, টকা অলপ কম আছে, সেইটো মানুহ এইটো ল'ব পাৰে, কম্বাইনটো ল'ব পাৰে। কম্বাইনটো আপুনি ধানো কৰিব পাৰে, হালধি মছলা জলকীয়া যি কৰিব লগা আছে পাউডাৰ চব কৰিব পাৰিব। আৰু ইয়াতে আৰু যদি কোনোবা আছে, মোৰ আৰু পইচা আৰু কম আছে, মানে অলপ টকা ইনভেষ্ট কৰি কিনে এটা সৰু বিজনেছ ষ্টাৰ্ট কৰিম, তাৰপিছত লাহে লাহে মই ডাঙৰকৈ কৰিম, তেনেকুৱা মানুহ যদি কোনোবাই ভাবি আছে তেনেহ'লে এইটো মেচিন ল'ব পাৰে আপুনি। এইটো হ'ল ছিংগল ৰাইচ মিল, অকল ধানৰ কাৰণেহে আছে। ইয়াতে মটৰ মই ফিট কৰি থৈ দিছোঁ অলৰেডি, আপোনালোকে চাওক। ইয়াতে 4 HP এটা মটৰ লগোৱা আছে। আৰু আপোনালোকক মই এটা কথা ভাল মানে কোৱাই নাই, যিটো হ'ল ৰাইচ যিটো মিলিং হ'ব, হোৱাৰ পিছত যিটো গুড়াটো ওলাব মানে মলটো, মানে বহুতে মোক ফোন কৰে যে সেইটো মিহি হয়নে নাই। আৰু মই সেইটো মানে গেৰাণ্টি সহকাৰে ক'ব পাৰোঁ, আমাৰ পৰা মেচিন ল'লে আমাৰ জালিবিলাক একেবাৰে মিহিনকৈ বনোৱা আছে, মই নিজে ডিজাইন কৰি সেইটো বনোৱা আছে মোৰ। সেইটো আপোনাৰ গুড়াটো একেবাৰে মিহিন হ'ব, মানে আপুনি গাহৰি গৰুক বা মানে যাক খুৱাব লাগে খুৱাব পাৰিব, মানে টেনশ্যন নাই, একেবাৰে